সকল RS টিউশন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ যিখন নতুন পাঠ্যপুথি আছে সেই নতুন পাঠ্যপুথিৰ প্ৰথমটো অধ্যায়ৰ নাম হৈছে আমাৰ পৃথিৱী। ইয়াত অনুশীলনী 1ৰ পৰা মই আটাইবোৰ অনুশীলনীৰ প্ৰশ্ন এনসাৰ তোমালোকক ধুনীয়াকৈ ছুটিকৈ দি দিম। গতিকে তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যোৱা। যদি ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত তোমালোকৰ নামটো লিখি পঠিয়াবা। চোৱা 1 নম্বৰ অনুশীলনীত কি দিয়া আছে প্ৰশ্ন, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। চোৱা 1 নম্বৰটোত কি দিছে, সূৰ্যৰ পৰিয়ালটোৰ নাম কি? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো এবাৰ পৰীক্ষাত অহাৰ চান্স আছে। চোৱা সূৰ্যৰ পৰিয়ালটোৰ নাম হৈছে সৌৰজগত, হয়নে? ছলাৰ ছিষ্টেম, এইটো হৈছে সৌৰজগত, মনত ৰাখিবা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি? এইটো হৈছে চন্দ্ৰ। সেইটো আমি সকলোৱে জানো যে পৃথিৱীৰ উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ। তাৰে পিছত প্ৰশ্নটো 2 নম্বৰত দিছে, চোৱা সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো পৰীক্ষাত আহিয়ে থাকে যে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি সৌৰজগতৰ 8টা গ্ৰহৰ নাম হ'ল, আগতে 9টা আছিল এতিয়া 8টা হৈছে। এটা হৈছে বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। আগতে এটা আছিল প্লুটো, গতিকে সেইটো আৰু এতিয়া ধ্বংস হৈ গৈছে, সেইটো এতিয়া নাই। গতিকে এই 8টা নেপচুন, ইউৰেনাছ, শনি, বৃহস্পতি, মঙ্গল, পৃথিৱী, শুক্ৰ আৰু বুধ, এইকেইটা তোমালোকে মনত ৰাখিবা। তাৰে পিছত 3 নম্বৰ প্ৰশ্নটোত কি দিছে, চোৱা চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? কি বুলি কৈছে যে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু, তথাপিও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? চোৱা এনচাৰটোত লিখিবা, চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱী যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান যেন দেখি। তাৰে পিছৰ প্ৰশ্নটো চাবা, তাৰে পিছত অনুশীলনী 2। আমি 1 নম্বৰ অনুশীলনীৰ প্ৰশ্নখিনি কৰিলোঁ, এতিয়া 2 নম্বৰ অনুশীলনীৰ প্ৰশ্নখিনি কৰিম। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 1 নম্বৰটোত আছে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? এইটো হৈছে গোলক। এই বৃহৎ পৃথিৱীখনৰ ক্ষুদ্ৰ আৰ্হিটো কি? সেইটো হৈছে গোলক। পৃথিৱীখন এখন গোলকৰ নিচিনা, হয়নে? তাৰে পিছৰ প্ৰশ্নটো লিখিবা যে পৃথিৱীৰ পৰিধি কিমান? ইম্পৰ্টেণ্ট কুৱেশ্যন, পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰ প্ৰশ্নটো চোৱা, সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান? কি বুলি কৈছে যে সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান? সুমেৰুৰ কৌণিক মান হৈছে 90 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু কুমেৰুৰ কৌণিক মান হৈছে 90 ডিগ্ৰী দক্ষিণ অক্ষাংশ। পাৰ্থক্য কি? সুমেৰু হৈছে উত্তৰ আৰু কুমেৰু হৈছে দক্ষিণ। এনেকৈ মনত ৰাখিবা, ধুনীয়াকৈ মনত ৰৈ যাব। তাৰে পিছৰ প্ৰশ্নটো চোৱা, এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা। এই প্ৰশ্নৰ বাবে এখন গোলকৰ ছবি আঁকি তাত বিষুৱ ৰেখা, ক্ৰান্তি ৰেখাবোৰ মেঘ ৰেখা, সুমেৰু আৰু কুমেৰু অক্ষৰেখা চিহ্নিত কৰিব লাগিব। গতিকে তাৰে পিছৰ প্ৰশ্নটো চোৱা, সেইটো পিছত মই ভিডিঅ'ত আঁকি দিম। চোৱা দ্ৰাঘিমা ৰেখা কাক বোলে? দ্ৰাঘিমা ৰেখা কাক বোলে? দ্ৰাঘিমা ৰেখা উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ একে দূৰত্বত অৱস্থিত আৰু একে কেন্দ্ৰত লগ হোৱা কল্পিত ৰেখা অৰ্ধবৃত্ত ৰেখাসকলক দ্ৰাঘিমা ৰেখা বোলে। গতিকে আৰু এবাৰ মাতি দিছোঁ, চোৱা যে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ একে দূৰত্বত অৱস্থিত আৰু একে কেন্দ্ৰত লগ হোৱা কল্পিত অৰ্ধৰেখাসকলক দ্ৰাঘিমা ৰেখা বোলে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, দ্ৰাঘিমাংশ কি? পৃথিৱী যিকোনো স্থান মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা পূব আৰু বা পশ্চিম দিশে কিমান দূৰত্বত আছে সেই কৌণিক দূৰত্বক দ্ৰাঘিমাংশ বোলে। আকৌ গ নম্বৰটো চোৱা,
পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। ইয়াতে চোৱা পৃথিৱীৰ মুঠ পূব আৰু পশ্চিম দিশে 180টাকৈ মুঠ 360টাকৈ দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। তাৰে পিছৰ প্ৰশ্নটো মুখ্য দ্ৰাঘিমা ৰেখা কাক বুলি মনত ৰাখিবা। যি দ্ৰাঘিমা ৰেখাটোৱে গ্ৰীণ হাউচ চহৰখনৰ মাজেৰে গৈ তাক মুখ্য দ্ৰাঘিমা ৰেখা অৰ্থাৎ 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখা বুলি মুখ্য দ্ৰাঘিমা ৰেখা বা 0 ডিগ্ৰী বুলিও কোৱা হয়। 7 নম্বৰটো চোৱা দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। দ্ৰাঘিমা ৰেখাবিলাক হৈছে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ কল্পিত অৰ্ধবৃত্ত। এই ৰেখাবোৰে পৃথিৱীৰ পূব পশ্চিম ভাগত বিভক্ত কৰে আৰু সময় গণনাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে যে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত পাৰ্থক্য কি। এইটো এইবাৰ পৰীক্ষাত আহিব, কিন্তু ছমাহিলী পৰীক্ষাত চোৱা দিশ আৰু অক্ষৰেখা। এইটো কি কৈছে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ পাৰ্থক্য। এইটো হৈছে দ্ৰাঘিমা ৰেখা, এইটো হৈছে অক্ষৰেখা। চোৱা দিশ হৈছে দ্ৰাঘিমা ৰেখাৰ দিশ হৈছে উত্তৰ দক্ষিণ আৰু অক্ষৰেখাৰ হৈছে পূব পশ্চিম। দ্ৰাঘিমা ৰেখা আৰু অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ সংখ্যা 0ৰ পৰা 180 ডিগ্ৰী আৰু অক্ষৰেখাৰ হৈছে 181ৰ পৰা 360 ডিগ্ৰী। তাৰপিছত দ্ৰাঘিমা ৰেখা হৈছে উদ্দেশ্য দ্ৰাঘিমা ৰেখা আৰু সময় গণনা আৰু ইয়াত অক্ষাংশ নিৰ্ণয়। সময় গণনা ইয়াতে সময় আৰু ইয়াতে নিৰ্ণয় কৰা হয়, গণনা নিৰ্ণয় কৰা হয়। উদ্দেশ্য আৰু দ্ৰাঘিমা আৰু সময় গণনা কৰা হয় আৰু অক্ষাংশত সময় নিৰ্ণয় কৰা হয়। বুজি পাইছানে? তাৰপিছত 5 নম্বৰ অনুশীলনীটো চোৱা NAS ৰ সম্পূৰ্ণ ৰূপটো কি। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা NAS ৰ সম্পূৰ্ণ ৰূপটো হ'ল নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। এইটো পৰীক্ষাত আহিব। তাৰে পিছৰটো চোৱা সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰকা ৰাজ্য কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। তাৰে পিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো চোৱা যে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে। এইটো হৈছে 24 ঘণ্টা সময় লাগে। তাৰে পিছৰটো চোৱা বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো অপসূৰ আৰু অনুসূৰ কাক বুলি। চোৱা পৃথিৱী সূৰ্যৰ পৰা আটাইতকৈ দূৰত্বত থকা অৱস্থাটো হৈছে অপসূৰ আৰু আটাইতকৈ ওচৰৰ অৱস্থাটো অনুসূৰ বুলি কোৱা হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে। এইটো হৈছে 365 দিন 6 ঘণ্টা সময় লাগে। ইয়াতে চোৱা আহ্নিক গতি কাক বুলি। ইয়াৰ দুটা ফলাফল লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন। পৃথিৱী নিজ মেৰুদণ্ডত ঘূৰা গতিক আহ্নিক গতি বোলে। ইয়াৰ ফলাফল হৈছে ইয়াৰ ফলত দিন ৰাতিৰ সৃষ্টি হয়, ইয়াৰ ফলত সময় গণনা সম্ভৱ হয়। বাৰ্ষিক গতি কাক বোলে। ইয়াৰ দুটা ফলাফল। তোমালোকৰ যদি পৰীক্ষাত আহ্নিক গতি আৰু বাৰ্ষিক গতিৰ পাৰ্থক্য আহে তেতিয়াহ'লে 1 নম্বৰ পাৰ্থক্যত লিখিবা ইহঁতৰ সূত্ৰটো, 2 নম্বৰ পাৰ্থক্যত লিখিবা দিন ৰাতিৰ সৃষ্টি হয় আৰু ইয়াতে হ'ব ঋতুৰ পৰিৱৰ্তন ঘটে। আকৌ ইয়াতে পাৰ্থক্যত লিখিবা সময় গণনা সম্ভৱ, ইয়াতে পাৰ্থক্য লিখিবা দিন ৰাতিৰ দৈৰ্ঘ্য সলনি হয়। গতিকে বাৰ্ষিক গতি কাক বোলে। চোৱা পৃথিৱী সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰা গতিক বাৰ্ষিক গতি বোলে। ফলাফল ঋতু পৰিৱৰ্তন ঘটে আৰু দিন ৰাতিৰ দৈৰ্ঘ্য সলনি হয়। শেষৰ প্ৰশ্নটো চোৱা পৃথিৱী দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয়। পৃথিৱী এনচাৰত লিখিবা পৃথিৱী নিজ অক্ষে ঘূৰা বাবে একেটা সময়ত পৃথিৱীৰ এটা অঞ্চলত সূৰ্যৰ পোহৰ পায় আৰু আনটো অন্ধকাৰত থাকে। এই কাৰণে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়ত দিন ৰাতি নহয়। কি বুলি কৈছে যে পৃথিৱীৰ নিজ কক্ষে ঘূৰা বাবে একেটা সময়ত পৃথিৱীৰ এটা অঞ্চল সূৰ্যৰ পোহৰ পায় আৰু আনটো অন্ধকাৰত থাকে। সেইকাৰণে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে ঠাইতে দিন ৰাতি নহয়। গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰা আৰু তোমালোকৰ সমাজ বিচিত্ৰাৰ আটাইবোৰ ভিডিঅ' চোৱাৰ কাৰণে প্লে'লিষ্টত গৈ একফালৰ পৰা গোটেইখিনি চাই প্ৰশ্ন এনচাৰখিনি যুগুত কৰি লোৱা। থেংক ইউ ফৰ ৱাটছ।